ঘৰলৈ মানে ঘৰৰ পৰা অহা দিন যিহেতু চাপিলেই আৰু ইফালে মায়ে মিঠৈ লাড়ু বনাইছিলে আৰু পাপাই ৰেডি কৰিছে 3বিধ চাউল। এবিধ হৈছে কিনা চাউল, এবিধ উখোৱা চাউল, এবিধ হৈছে ঘৰৰ চাউল। চ' এই 3বিধ চাউলে মানে দি পঠাবলৈ এইখিনি ৰেডি কৰিছে আৰু মায়ে সেয়া লাডুটোতো বনোৱা দেখাইছিলোঁ, সেয়া হৈছে পাপা, সেয়া চাউল দেখাই দিছে। আৰু সেয়া টোপোলা যি য'ত মানে বান্ধি বান্ধি হৈছে সেইবিলাক এইফালে ছাইড কৰি গৈছে। ইফালে মায়েহঁতৰ মানে আৰু কিবা সৰিয়হ অলপো মানে এনেকৈ থৈ দিছিলে। সৰিয়হ মানে আমাকে আনিবলৈ কৈছিল, কিন্তু যিমানখিনি দৰকাৰ হ'ল সেইখিনি ৰাখিলে, বাকীখিনি আকৌ আমালৈকে এনেকৈ মানে পেক কৰি থৈ দিছে। আৰু ইফালে ইয়াৰ ৰঙালাও দেখিছেনে, সেয়াও এটা দিব। ৰঙালাও খাই যিহেতু বহুত ভাল পাওঁ, সেইকাৰণে মায়েহঁতৰ ঘৰলৈ গ'লেও মায়েহঁতেও লৈ থৈ দিয়ে 2-3টামান একেলগতে, আৰু তালৈ কেতিয়াবা গ'লে মানে মায়েও দি পঠায় এটা। আৰু যিহেতু ল'ৰাটোৱেও ৰঙালাও খাই ভাল পায় আৰু তাৰ খিচিৰিত মই মানে তেনেকৈ ৰঙালাও দি দিলে সি অকণমান মিঠা নিচিনা হয় যে, সেইকাৰণে সি সেইটো খাই ভাল পায়। আৰু এয়া লাডু ৰেডি। ইফালে এয়া হৈছে কেশৰ, ভণ্টিয়ে কুৱেইটৰ পৰা আনিছিলে, কুৱেইটৰ পৰা অনা এয়া কেশৰ 1 গ্ৰাম, এইখিনিও মানে দি দিছে। আৰু ঘৰলৈকো আনিছিলে। আৰু এইফালে এয়া দেখিছেনে নখ সেয়া বহুত দিনৰ পিছত এনেকৈ দীঘল হৈছিলে, আৰু এটা হাতৰ এয়া অৱস্থা, একদম ফাটি চিটি অৱস্থা নাই। ইফালে ভণ্টিয়ে অকণমান পঢ়ি আছিলে। আৰু এটা বস্তু দেখাওঁ ব'লক, তাই মুখখন চাওকচোন, ওচৰৰ পৰা একদম চাওক ল'ৰাটোৱে কি গতি কৰি থৈ দিছে। চব আচুৰি কৰি একদম বিলাই নাইকিয়া কৰিছে, যিহেতু তাইক লগতে বেছি লাগি থাকে। ঘৰলৈ গ'লে একদম তাইক মাৰি কৰি অৱস্থা নাইকিয়া কৰে, আৰু তাৰ যিহেতু নখকেইটাও অকণমান দীঘল হৈ আছিলে আৰু একদম আচুৰি পেলাইছে। আৰু ইফালে ভইচ অভাৰ কৰোঁতে সি ৰেডি হৈয়ে আছে মাত দিবলৈ। তাৰপিছতে ভণ্টিয়ে এনেকৈ বাবল ফুলোৱা হেৰি এডালো আনিছিল, এনেকৈ কি নাজানো আৰু, সেইটো বস্তু খেলা বস্তুৱে সৰু ল'ৰা ছোৱালীৰ। চ' সেইটো তাক দি দিছোঁ অকণমান খেলিবলৈ, অকণমান খেলক। দেখিলেই মানে একদম তাৰ বহুত সময়লৈ তাৰ সেইডাল দৰকাৰ হৈ থাকে। চ' অকণমান মাহীয়েকে অকণমান সময় এনেকৈ খেলিবলৈ দিয়ে আৰু তাৰপিছত আকৌ থৈ দিয়ে। চ' সেয়া খেলি আছে। আৰু তলৰ ফালে তাৰ পেণ্ট নাই, সি পেণ্ট তেনেকৈ পিন্ধি বেয়াই পায় আৰু সেইটো কাৰণে সি পেণ্টেই নিপিন্ধে জানেনে। তো একদম মানে কি ক'ম আৰু তাক, এনেকেই মানে মাহীয়েকৰ লগত সি মানে খেলি কৰি বহুত ভাল পায়, কিন্তু মাৰেও তাইক বহুত, খুব মাৰপিট কৰি থাকে তাইক। কিন্তু আকৌ যদি আমাৰ ৰুমলৈ যদি আহে, ৰুমৰ পৰা আকৌ ঘৰলৈ তাই যদি যাবলৈ ওলায়, তেতিয়া আকৌ তাৰ বহুত কান্দা ওলায়। যাব নালাগে আৰু সেইকণ সময়ত। আৰু যিহেতু আমি গুচি আহিম, সেইকাৰণে অকণমান খেলা ধূলা কৰি লৈছে আৰু সি। তাৰ পাছদিনা আমি গুচি আহিম। চ' বস্তুবিলাকো মায়েহঁতে সেয়া ৰেডি কৰি আছিলে। আৰু ঘৰলৈ গ'লে তেনেকৈ মায়েহঁতে কিবাকিবি দিয়েই বাৰু। মানুহজনো সেয়া সেইদিনা আছিলেই নে নাই পাহৰিছোঁ, কিন্তু যোৱা দিনা আমি একেলগে যাওঁগৈ অ'টোতে। আৰু মানুহজনে আমাক তাত থৈ আহি 2 দিন থাকিলে বাৰু, তাৰপাছতে গুচি আহিলে আকৌ ৰহালৈ। আকৌ ৰহাত আকৌ এদিন থাকি আকৌ তালৈ গৈছিলে। তেনেকৈ মানে 2 দিন নে 3 দিন তেনেকৈ থাকিলে। আৰু মানে তেনেকৈ ৰেগুলাৰকৈ থাকিব নোৱাৰে, যিহেতু স্কুল টিউশ্যনৰ কথা আছে, আৰু সেইকাৰণে মানে এদিন গেপ দি তেনেকৈ যায়। বেছিভাগ ৰুমতে থাকে। আৰু আকৌ মায়ে কাটিবলৈ ৰেডি হৈ আছে। মৰা আলু অলপ দি দিয়ে, কিন্তু ইয়াত আনি পেলাই মানে আমাৰ সিজোৱা এলাহত সেইখিনি বেয়াই হৈ গ'ল। কিন্তু তাত মানে যোনখিনি তাত ৰাখিছিলে সেইখিনি মানে তাতেই মায়ে সিজাই পেলাই পাছদিনা, মানে সেইদিনাই নহয়, পাছদিনা ৰাতিপুৱা একদম 4-5 পিচমান কৰি এনেকৈ সিজাইছিলে, আৰু সিজাই পেলাই খাবলৈ দিছে। ভালেই লাগিছিলে, কিন্তু টেষ্ট একো নাই বস্তুটোৰ,
যিহেতু নামটোৱে তেনেকুৱা মৰা আলু, এইটো হৈছে মৰা আলু। নামটোৱে যিহেতু তেনেকুৱা সেইটো কাৰণে তাৰ বস্তুটোৰ টেষ্টটো ইমান নাই, পানী পানী লাগে খাই। আৰু এতিয়া এয়া আমাৰ কাৰণে ৰেডি কৰিলে। আৰু ভণ্টিয়ে কিবা চাউলৰ পানী এনে কিবা পাচলি পানী এয়া এই ফুলকেইজোপাত দিবলৈ গৈছে। এয়া হৈছে আমাৰ বেম্বু প্লাণ্ট। এই বেম্বু প্লাণ্টত এয়া পানী দিবলৈ গৈছে। এজোপা সেউজীয়া জোপা আমাৰ এনেকৈ প্ৰথম ষ্টেপটোতে এনেকৈ থোৱা আছে। এইটো চাইডে এজোপা, সিটো চাইডে এজোপা, কিন্তু এজোপা অকণমান সৰু চাইজৰ। প্ৰথমতে যোনজোপাত দিছিলে পানী সেইজোপা অকণ বেছি ডাঙৰ আৰু একদম মানে এইখিনি যে থৈছে এইখিনিৰ পৰা একদম প্ৰথম চাটখনত একদম তাৰ হেৰি লাগি গৈছেগৈ। এয়া দেখাই দিছোঁ চাওকচোন, একদম চাটখনত লাগি গৈছেগৈ পাত। আৰু সেইজনী হৈছে ভণ্টি। আৰু পাতখিনি লাগি যোৱাৰ কাৰণে মই মানে ভাবিয়ে আছিলোঁ বাৰু লৈ যাম বুলি। চ' সেয়াই কাটি লওঁ। আৰু এইজনী হৈছে মায়ে জেঠাইৰ লগত কথা পাতি আছে।